আজি ৰাতিপুৱাই মানুহজনৰ লগত এফালে ফুৰিব যাব ওলাইছিলোঁ আৰু এই কাপোৰযোৰ তেওঁ মোক ঈদত উপহাৰ হিচাপে দিছিলে। সেইকাৰণে মনটো ইমানেই বেছি ভাল লাগি আছিলে। পিছে জানেনে, সন্ধিয়ালৈ যে মই কান্দিবলগীয়া হ'ব সেয়া কিন্তু সপোনতো ভবা নাছিলোঁ। এতিয়া ধুনীয়াকৈ ৰেডি হৈ মেলি ভাবিছোঁ ইয়েৰিংযোৰকো চেঞ্জ কৰি লওঁ। তাকে সলাই ল'লোঁ আৰু এতিয়া আমি দুটা ফুৰিব ওলাই গৈছিলোঁ। তাৰ পাছতে ঘৰলৈ আহিলোঁ। তেওঁ এটা কামত ওলাই গৈছিলে আৰু মোক হঠাৎ ফোন কৰি ক'লে যে ভৰিটো হেনো অকণমান কচকা লাগিলে। আৰু যেতিয়াই মই এই ফোনটো পালোঁ নহয়, মোৰ ইমানেই বেছি ভয় লাগি গ'ল আৰু কন্দা কাটি আৰম্ভ কৰি দিলোঁ। তাৰপিছত ভণ্টি পঠিয়ালোঁ। তাই এতিয়া ঘৰলৈ লৈ আনি এতিয়াই ডক্টৰক ফোন কৰিলোঁ আৰু এইবোৰ স্প্ৰে মেডিচিন ধেৰ দিছে। তাৰপাছত এতিয়া ৰাতিপুৱা আৰু ব্ৰেকফাষ্টটো দিছোঁ আৰু বেছি ভিডিঅ' বনাব মনো যোৱা নাছিলে। তথাপিও বোলো যেনে তেনে অকণমান কৰি থওঁ। এতিয়া ৰুমটো চফা কৰিলোঁ। কৰি মেলি এতিয়া বোলো তেওঁ অকণমান আইচ পেকটো লগাই স্প্ৰেটো লগাই দিওঁ। আৰু য'ৰ বস্তু জানেনে ত'তে থৈ দিছিলোঁ। কাঁহী বাতি ৰুমতে থাকি গ'ল আৰু কাপোৰখিনিও জপা হোৱা নাছিলে। এতিয়া ৰাতিপুৱা উঠি গোটেই কামখিনি কৰি লৈছোঁ। তাৰপিছত যদি ভালপোৱা মানুহজনৰ লগত অকণমানো যদি এনেকুৱা হয় নহয়, ইমানেই বেছি বেয়া লাগে হয় নাই ক'বচোন। তাকে আৰু মই মানুহজনী অলপমান বেছি ইম'চনেলো হয়। তেন্তে আজিলৈ আহিছোঁ দেই। কালি অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। বাই।